এইবাৰ মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। যদি আপোনালোকে চাই আছে ভিডিঅ'টো শেষলৈকে চাব আৰু যোনে নাই চোৱা তেওঁলোকক শ্বেয়াৰ কৰি দিব। এইবোৰ মাজতে 17 তাৰিখৰ পৰা দৰ্পণ পৰ্টেল যোগে এইবাৰ যোনে মেট্ৰিক পাছ কৰিছিলে 2025-26 শিক্ষাবৰ্ষৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত অনলাইন কৰিব লাগিব দৰ্পণ পৰ্টেল যোগে। দৰ্পণ পৰ্টেলটোনো কি, তাত কেনেকেনো অনলাইন কৰে, ডকুমেন্টছ কি লাগিব অনলাইন কৰিবলৈ। যদি আপোনালোকৰ ল'ৰা-ছোৱালী প্ৰাইভেটত পঢ়াম বুলি ভাবিছে তেন্তে প্ৰাইভেটত পঢ়াখিনিৰ বাবে দৰ্পণ পৰ্টেলত আবেদন কৰিব লাগিব নে নাই সকলোখিনি কম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি কোনোবা আপোনালোকে অভিভাৱকে চাই আছে, মিতি কুটুমে চাই আছে, তেন্তে আপোনালোকৰ ল'ৰা-ছোৱালীক বা ওচৰ চুবুৰীয়া বা যোনে মেট্ৰিক পাছ কৰিছে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আজি হল 15 তাৰিখ, অৰ্থাৎ 17 তাৰিখৰ পৰা পৰহিৰ পৰা আৰম্ভ হ'ব দৰ্পণ পৰ্টেলটো অপেন কৰা হ'ব। সেই দৰ্পণ পৰ্টেলটোত গৈ ছাত্ৰ-ছাত্ৰীসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, কলেজবিলাক এপ্লাই কৰিব লাগিব। তোমালোকে 5খন কলেজ চিলেক্ট কৰিব পাৰিবা। তাৰ ভিতৰত তোমালোকে যি পঢ়িম বুলি ভাবিছা সেইখনকে পঢ়িব পাৰিবা। যদি তোমাৰ পাৰ্চেণ্টেজ ভাল তেন্তে যিমানকেইখন কলেজত তুমি আবেদন কৰিছা গোটেইকেইখন কলেজতে তোমাক অফাৰ দিব। তুমি কোনখন কলেজত ল'বা সেইটো তোমাৰ নিজৰ চইচ হ'ব, ঠিক আছে। এতিয়া অনলাইনটো আৰম্ভ হ'ব 17 তাৰিখৰ পৰা 24 তাৰিখলৈকে হ'ব। তোমালোকে বিহু খাই থাকিলে নহ'ব, মাজত মাতো তোমালোকে এসপ্তাহ সময় পাবা। 17 তাৰিখৰ পৰা 24 তাৰিখলৈকে এসপ্তাহ সময় পাবা। এই সপ্তাহটোতে তোমালোকে হাই ছেকেণ্ডেৰী প্ৰথম বৰ্ষত তোমালোকে আবেদন কৰি ল'বা। কোনে কোনে কৰিম বুলি ভাবিছা কলেজবিলাকত গৈ পেলাই আবেদন কৰি ল'বা। তোমালোকে নিজৰ মোবাইলতো পাৰিবা কৰিব, নতুবা তোমালোকে কম্পিউটাৰ দোকান গৈও কৰিব পাৰিবা। আৰু যেতিয়া আবেদন পৰ্টেলটো মুকলি কৰিব তেতিয়া মই ভিডিঅ' বনাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। কেনেকেনো অনলাইন কৰে নিজৰ মোবাইলতে, একেবাৰে চিম্পুল হয়, তোমালোকে আবেদন কৰিব পাৰিবা। ডকুমেন্টছ কি লাগিব তাৰ ওপৰত কৈ দিছোঁ। ডকুমেন্টছ লাগিব তোমাৰ পাছপোৰ্ট চাইজৰ, তোমালোকৰ পাছপোৰ্ট চাইজৰ একপি ফটো আৰু মেট্ৰিকৰ মাৰ্কশ্বিটখন। যদি কাষ্ট চাৰ্টিফিকেট আছে তেন্তে কাষ্ট চাৰ্টিফিকেটখন দিবা। কলেজসমূহে মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব, প্ৰস্তুত কৰিব 25 এপ্ৰিলৰ পৰা 26 এপ্ৰিলৰ ভিতৰত তেওঁলোকে কলেজসমূহে মেৰিট লিষ্টটো প্ৰস্তুত কৰিব। মেৰিট লিষ্টটো কেতিয়া মাৰিব, ঠিক আছে, মেৰিট লিষ্টটো মাৰিব 27 এপ্ৰিলত মাৰিব, ৰাতিপুৱা 10টা বজাত মাৰিব। তাৰপাছত মেৰিট লিষ্টটো মৰাৰ পাছত যদি তোমালোকে বোলে ধৰি লোৱা তোমালোকে 5খন কলেজত এপ্লাই কৰিছা, কিছুমানেতো চোকাবিলাকেতো প্ৰায় 5খনতে এপ্লাই কৰি দিয়ে। তাৰপিছত কিছুমানেতো 2খনত কৰে বা 3খনত বা 1খনত, তোমালোকে প্ৰায় কৰি ল'ব পাৰা। কিছুমানতো ঘপককৈ চিলেক্ট নহ'বও পাৰা যদি পাৰ্চেণ্টেজটো অকণমান কম থাকে, সেইবাবে তোমালোকে কৰি দিব 5খনতে। যদি গোটেইখন কলেজে অফাৰ দিয়ে বা যিখনে তোমাক অফাৰ দিছে সেইখনে একচেপ্ট কৰিব পৰাটো নিজৰ মৰ্জি। একচেপ্ট কৰিব লাগিব তোমালোকে 27 তাৰিখে একচেপ্ট কৰিব লাগিব। তাৰ পাছত একচেপ্ট কৰাৰ পাছত 30 তাৰিখে কলেজে সেই তুমি একচেপ্ট কৰাটো তেওঁলোকে কনফাৰ্ম কৰিব। তাৰপিছত তোমালোকৰ এডমিশ্যন হৈ যাব। তাৰপিছত তোমালোকে এখন ৰিচিপ্টখন নি পেলাই সেইখন কলেজত জমা দি দিবা ডকুমেণ্টছখিনিৰ সৈতে, তোমাৰ এডমিশ্যনটো হৈ যাব। ভিডিঅ'টো আছিলে ইমানখিনি। 17 তাৰিখে মই এটা ভিডিঅ' বনাম অনলাইনটো কেনেকৈ কৰে, দৰ্পণ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰে। তোমালোকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা, আৰু যদি কিবা বুজি পোৱা নাই তেন্তে কমেণ্ট কৰা, তোমালোকক বুজাই দিম। যদি এই ভিডিঅ'টো ছাত্ৰ ছাত্ৰীয়ে চোৱা নাই, অভিভাৱকে কোনোবাই চাই আছে তেন্তে ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।